ভণ্টিকৰ ঘৰত 3খন হ'ল তেনেকে আমি কথাখিনি কৰো দেই মামাই যদি আমাৰো যদি সপোনবিলাক পূৰা কৰে আৰু মামাক বিৰাটেই ভাল পাম আমাকো যেন সকলোৱে মনৰ আশা যেনেকৈ পূৰণ কৰিছে আমাৰ ৰান্ধনীসকলকো তেনেকৈ যেন মনৰ আশা পূৰণ কৰে সকলোকে নমস্কাৰ মই ৰেখাই আপোনালোক সকলোকে এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে মোৰো ভাল ৰাতিৰ আন্ধাৰ অতৰাই বেলিটিয়ে পুৱা পুনৰ দেখা দিয়েহি পোহৰ বিলাই আমাৰ পৃথিৱীত কুঁৱলীৰ আৱৰণ অতৰাই ৰঙীন আভাৰে চৌপাশ ৰঙীন কৰি তোলে আৰম্ভ হয় এটি নতুন দিনৰ কালি দিনটো গ'লেই এয়া চাওক এদিন নকৰিলেই মানে 3 দিন কাম নকৰিলেই মোৰ ঘৰৰ ৰুমৰ অৱস্থা এনেকুৱা হয় এয়া জোনাক শুই উঠাই নাই কাৰণ স্কুল বন্ধ আছিল সেইদিনা আৰু এইফালে চাওকচোন অলপ মাছ দি পঠাইছিল বৌয়ে ভাজি দিবৰ কাৰণে সেইটো কাৰণে পটাপট মাছ কেইটামান ভাজি দিলোঁ আৰু এইফালে এইকেইটা মাছ জীয়াই থৈছোঁ দনিকণা মাছ সৰু সৰু পুখুৰীত মেলি দিম বুলি থৈ দিছোঁ দেই ৰাইজসকল এটা দিন যোৱাৰ পাছত সেই দিনটো যে আমি কোনোদিন ঘূৰি নাপাওঁ ঘূৰি নাহে আমাৰ বাবে নহয়নে এই যে বিলাহী কেইটা লৈ দেখুৱাইছোঁ খুৰীয়ে যে এনেদৰে ভাত বনাই আছে শাক বনাই আছে সেই যে সময়কণ গ'ল আৰু দুনাই যে ঘূৰি নাহে নহয়নে সেয়েহে পাৰ হৈ যোৱা সময়কণ কোনো পধ্যেই কোনো দিনেই আমি ঘূৰাই নাপাওঁ হেৰুৱাখিনিক লৈ আমি কেতিয়াও হতাশ হ'ব নালাগে ন উদ্যমেৰে ন আশাৰে আমি আগুৱাই যাব লাগে আজিৰ দিনটোত কি হয় কাইলৈ বা কি হ'ব আমি কোনেও নাজানো সেয়েহে আমি কেতিয়াও হতাশ হ'ব নালাগে উজ্জ্বল প্ৰভাতৰ দৰে সুন্দৰ দৃষ্টিভংগীৰে দুখ কষ্ট খং ৰাগ হতাশা সকলোবোৰ পাহৰি আমি আগুৱাই যাওঁ হওক জীৱনটো সজাই তোলোৱা হওক সুন্দৰকৈ কাৰণ আজি কি হৈ আছে সেয়া আমি গম পাই গৈ আছোঁ কিন্তু কাইলৈ কি হ'ব সেয়া আমি নাজানো কাৰণ ভগৱানে আমাৰ কপালত কি লিখি পঠাইছে আমি কোনেও নাজানো আমি আজি কষ্ট কৰি টানি আজুৰি মোৰ কৰি লওঁ বুলি ভবা বস্তুটো কেতিয়াও মোৰ নহয় যদি সেয়া মোৰ কপালতে নাই আমি আমাৰ কৰ্ম কৰি থাকিব লাগিব কিন্তু যিটো আমাৰ কপালত আছে সেয়া আমি যিমান নিবিচাৰিলেও আমাৰ কপাললৈ আহিবই বুজি পাইছে নহয় গতিকে আহক এটা নতুন দিনৰ আৰম্ভণি কৰোঁ আৰু ব্লগটি শেষলৈকে চাব আজি কি সকলো দেখুৱাম ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো যদি আপোনালোক নতুন আমাৰ এওঁ আনিছিলে পানীখিনি চেঞ্জ কৰি দিব লাগে নহ'লে এনেদৰে জীয়াই থ'লে মাছবোৰ বহুত বেয়া গোন্ধাই থাকে তাকে এতিয়া ইয়াৰ পৰা কেইটামান মাৰিম আৰু সেই কণ বিলাহী যে আনিছিলোঁ কণ বিলাহীখিনিৰ লগত জোল বনাব লাগিব খাবলৈ বহুত ধুনীয়া হয় তাকে পটাপট বনাওঁ আৰু তাৰপিছত ক'লৈ যাওঁ কি কৰোঁ আপোনালোকক দেখুৱাম ব্লগটো শেষলৈকে চাই থাকিব আৰু ইয়াৰ পৰা যিখিনি মাছ ল'ম সেইখিনি বহুত দিন আছে যে সেইটো কাৰণে অকল মাৰিম আৰু নিমখত ধুম ধুনীয়াকৈ তাৰপিছত চব্জি বনাই দিম বাকলি থকা মাছখিনি খালি বাকলিবোৰ কাঢ়ি দিওঁ বাৰু দেই এইটো মাছকে বনাম আৰু দেই এতিয়া এইটো মাছ অকণমানে বহুত দিন হ'ল যে থাকি এইটো মানে মেমেৰা হৈ গ'ল আৰু ভাত খাই ৰঙা দেই এনেকৈ ৰ'দতে বহি লৈ ভাত ঘৰত বনালোঁ হয় কিন্তু খালোঁগৈ উষা বাইদেউৰ ওচৰত উষা বাইদেৱে বনোৱা শাকেৰে ধুনীয়াকৈ হাতে লৈ আছোঁ মিটিং গ'লোঁ বাইদেউত বহি আছে খাবৰ কাৰণে ভাগ কৰি এইফালে পাপুলি ৰৈ আছে ফটো কৰি মাৰি দিলে নে পাপুলি আমি ইয়াত গোটৰ নহয় আমি ভিডিঅ' মিটিং কৰি আছোঁ দেই ৰাইজসকলে এইফালে বাইদেউ হাঁহি বহি আছে মনত দুখ থাকিলেও হাঁহি তেনেকৈ বহি থাকোঁ মিটিং কৰি থাকোঁ এনেকৈ আৰু দেই ইয়াত খাম এতিয়া এইফালে আমাৰ তিলোত্তমা বাইদেউ পোষ্ট দি আছে বাইদেউসকলে চাহ দি আছে আৰু এইফালে পইচা উঠাই আছে এইবোৰ পইচা দি
আজি কি খোৱালে বাইদেউ এতিয়া অ বাইদেউ স্কুটি পালে পাৰ্টি কি দিছে পাৰ্টি বা মোৰ আছে নাই এতিয়া মই খাব পাব লাগিব এতিয়া কি খাই আছে মাংসই খাই আছে নেকি বগা পানী খাই আছে নেকি সেইটো কথা পানী খাই থকা হৈছে ইতিমধ্যে মাংস বনাই আছে বুলি কৈছে বাইদেউ সকলে দেখাই দিবলৈ কৈছে আপোনাক দেখাই দিম নে কি খুৱাইছে ড্ৰাই ফ্ৰাই 7 জানুৱাৰী দেওবাৰ দিনটো স্কুটি হ'ল মামাৰ স্কুটি এতিয়া চুমি সন্দিকৈ ঘৰত 3খন হ'ল তেনেকে আমি কৈছো ষ্টেটাছ দি দিবলৈ আজি ছোৱালীয়ে পাইছে দুজনী ছোৱালীয়ে পাইছে আগতে সখী হিচাপে পাইছে কৃষি সখী আমি কেতিয়াকে পাওঁ এতিয়া তাকে অপেক্ষা কৰি আছো আমি কেতিয়াকে পাওঁ তাকে অপেক্ষা কৰি আছো মামাই আমাক কেতিয়াকে স্কুটি দিয়ে ৰান্ধনী বাইদেউকো দেখাওক বাইদেউ ৰান্ধনী বাইদেউ ধুনীয়া বনাই মামাই যদি মই স্কুলত ভাত ৰান্ধনি কৰোঁ দেই মামাই যদি আমাৰো যদি সপোনবিলাক পূৰা কৰে আৰু মামাক বিৰাটেই ভাল পাম পাৰফেক্ট ৰান্ধনী আমাৰ মমী কোঁৱৰ চৰকাৰী ৰান্ধনী এখন স্কুলত ৰান্ধনী কৰে ৰাইজকো বনাই খুৱায় আমাকো যেন সকলোৱে মনৰ আশা যেনেকৈ পূৰণ কৰিছে আমাৰ ৰান্ধনীসকলকো তেনেকৈ যেন মনৰ আশা পূৰণ কৰে হয় হয় কৰিব লাগে ন সকলোৱে মনৰ আশা পূৰণ কৰিব লাগে জুলি বাইদেউ কওক কিবা এটা আজি আমাৰ মহাত্মা গোটে এটা নতুন বছৰ বুলি এটা বনভোজ খাইছোঁ আমাৰ যোগেশ গোহাঁই ফিল্ডৰ কাষতে ভাল লাগিছে আমাৰ মাজলৈ আমাৰ ৰেখা বাইদেউ আহিছে খুব ভাল লাগিছে আৰু কি ক'ম আৰু নতুন বছৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে দিনবোৰ সুখ আৰু সমৃদ্ধিয়ে যেন ভৰি পৰে তাকে কামনা কৰিছোঁ এতিয়া কওক আমাৰ মহাত্মা গোটৰ হৈ এইটো এটা প্ৰীতি ভোজ খামকে থাকি গৈছে আজি সকলোৱে মিলি এটা প্ৰীতি ভোজ খাইছোঁ যোগেশ গোহাঁই হাইস্কুলৰ ফিল্ডত আৰু সকলোৱে জীৱনটো যাতে সুখৰ আৰু আনন্দৰ হয় 23 চনটো যেনেকৈ গ'ল এইবাৰ 24 চনটো যাতে সকলোৰে কাৰণে মংগল হয় ৰাইজসকল লগতে মই এটা কথা কওঁ আয়ুৰ্বেদিক ঔষধ যদি আপোনালোকৰ গেছ দূৰ কৰিবলৈ বিচাৰে বগা মূলা খাওক বগা মূলা খাব দেই যদি গেছ দূৰ কৰিব বিচাৰে আপোনালোকে বাইদেউতে ওপৰতে দি দিছে আপোনালোকক ধুনীয়াকৈ মাংস শুকান ভাজি ড্ৰাই ফ্ৰাই কিহৰ লগত খাব এইখিনি এতিয়া এইখিনি অকণমান লালৰ লগত খাবলগীয়া হ'ব এতিয়া একদম ধুনীয়া পৰিৱেশত বাইদেউতে খাই আছে এইফালে চাওক পুৰা ধুনীয়া সেইখন যোগেশ গোহাঁই স্কুল দূৰত এইখন মেইন ৰোড আৰু এখন খেলপথাৰ আৰু সেয়া মেইন ৰোড বুলি ক'ব লাগিব এই ৰোডটো কি বুলি কয় বাইদেউ আৰু মেইন ৰোডটো ইমান ধুনীয়া পৰিৱেশ চাওক ইমান ধুনীয়া গছ কেইজোপাৰ মাজত এইটো বগীবিল ধেমাজিৰ পৰা বগীবিললৈ যোৱা ৰাস্তা মেইন ৰোড এইফালে গাড়ী গৈ আছে আৰু ইয়াতে পুৰা বহুত দূৰত খাবলৈ গ'লেও ইমান ধুনীয়া পৰিৱেশ পাবলৈ নাই আমি ইয়াত খাবলৈ আহিছোঁ আৰু ইয়াত খানা তাই এতিয়া মোক বাইদেউতে কি কি খুৱাই মই এতিয়া চাম আৰু কি কি খুৱাওঁ বাইদেউতে আমাৰ বগা সাজ উলিয়াই থৈছোঁ মিঠা মজুলৰ নিচিনা মিঠা দেই বাইদেউ কোনফালে ধৰিম মই কিন্তু খাই আছো দেই আজি কি মজা ভাল লাগিছে
কিমান কৰিম বাইদেউ কিমান কৰিম বা যোগেশ গোহাঁইখন এনেকুৱা ধুনীয়া লাগিছে যেন কবা বহুত ধুনীয়া চিটি এটা নিচিনা লাগিছে মজা লাগিছে উঠিছে উঠাইছো আৰু কিমান কৰিম এটা ধুনীয়া গান লগাই তেওঁলোকে নাচি আছিল গানটো নিশ্চয় ধৰিব পাৰিছেই কোনটো গানত নাচিছে ঘুম যায় কি আছিলে গানটো মই পাহৰি গ'লোঁ দেই সেই ধুনীয়া গানটো যিটোত যোৱা 2023 বৰ্ষত পূৰা নাচিছিল মানুহবোৰে কিন্তু এতিয়া মই এইকাৰণে গানটো লগোৱাব পৰা নাই কাৰণ কপিৰাইট লাগে কপিৰাইট লাগিলে কি হয় কি নহয় তেনেদৰে নাজানো কিন্তু তলত যেতিয়া ভিডিঅ'টোৰ তলত কপিৰাইট বুলি লিখা থাকে দেখিবলৈ মোৰ ভাল নালাগে সেয়ে মই গানটো আপোনালোকৰ মাজলৈ আগবঢ়াই দিয়া নাই তেওঁলোকে সুন্দৰকৈ নাচি আছিল ব্লগটো দীঘল বেছি হ'ব বুলি মই অলপ কাটিও দিছোঁ আৰু তেওঁলোকৰ কিন্তু বিহু নাচ ইমান ধুনীয়াকৈ নাচিছিল গতিকে একেবাৰে আঁতৰাই দিবলৈও বেয়া পাইছোঁ সেয়াই আপোনালোকে মোক আজিলৈকে ইমানকৈ মৰম দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ দিনে দিনে ছাবস্ক্ৰাইবাৰ বাঢ়ি গৈছে মোৰ এটা দুটাকৈ এনেদৰে আগলৈও আপোনালোকে মৰম দি থাকিব আশা কৰিলোঁ সকলোৰে কুশলে থাকক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ এনেদৰে নাচি থাকক ফূৰ্তি কৰি থাকক আৰু জীৱনৰ জটিলতাবোৰক সৰলতাৰে সমাধান কৰি জীৱন বাটত আগুৱাই গৈ থাকক তাৰে কামনাৰে আপোনালোকৰ মাজলৈ আহিম পুনৰ অন্য এটি ব্লগত আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে চাই থাকক মোৰে ধেমাজি ৰেখা ব্লগ ধুনীয়া বনাইছে খানা খাই ভাল লাগিলে দেই এনেকে মাতিলে মানে
মাতিলে নিশ্চয় আহিম ন। এনেকে ফ্ৰীকে খাবলৈ পালে আৰু কি লাগিছে আৰু ন আৰু খাবলৈ ইমান ধুনীয়াকে টেষ্টি ফূৰ্তি চব ন বাইদেউ মাতিলে আহিম আৰু খাবলৈ ন আৰু লগ পাই ভাল লাগিলে চবকে আৰু যি কণ খাবলৈ দিলে মানে একেবাৰে অৱস্থা কাঢ়ি লৈ গ'ল আৰু বিজয় কিবা এটা হাঁহি এটা মাৰি দিয়ক হ'ব হ'ব একো নাই হয় এনেকুৱা লাইভত বিজয় লিখিবা অকণমান গধূলি হ'লে তেওঁ অকণমান হেৰি হয় ঠিকে আছে দিয়ক হ'ব একো নাই